এজন মানুহৰে নুকুলাই আচলতে 300 গ্ৰাম আটা এক মাহত তাকো 300 গ্ৰাম আটা 5 টকাৰ বিনিময়ত 300 গ্ৰাম আটাত কি কামত আহিব মানুহ দুটা মানুহ খাব পাৰিব নহয় 300 গ্ৰাম আটাত আৰু আটাটো খাব পৰা সেই আটা নহয় এইটো মানুহে খাব নোৱাৰে এইটো জানিব পাৰিছোঁ শেহতীয়াভাৱে যি বিধানসভাৰ মজিয়াত যোগান মন্ত্ৰীয়ে উল্লেখ কৰিছে BTR 4খন জিলাৰ বাবে তেখেতসকলে কিমান মেট্ৰিক টন ঘেঁহু যোগান ধৰা বুলি উল্লেখ কৰিছে কিন্তু ধৰক আজিৰ পৰা প্ৰায় আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছিলোঁ যে ৰেচন কাৰ্ডৰ এখন কাৰ্ডৰ বিপৰীতে কেৰাচিন তেল চেনি এইবিলাক যোগান ধৰা আমি দেখিবলৈ পাইছিলোঁ কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যে কেৱল আজি কেইমাহমান আগলৈকে কেৱল চাউলকেইটাৰ বাহিৰে বেলেগ একো বস্তু যোগান ধৰা আমি দেখা পোৱা নাছিলোঁ কিন্তু আজি 3-4 মাহমান আগৰ পৰা আটা দিয়া বুলি আমি গম পাইছোঁ বা আনিছোঁ আমি আটা নানা নহয় কিন্তু আচলতে এবাৰমানহে আনিছোঁ কাৰণ আটাখিনি এজেণ্টবিলাকে দিয়ে ঠিকে নিদিয়া বুলি আমি ক'ব নোৱাৰোঁ কিন্তু কথাটো হ'ল 5 টকাৰ বিনিময়ত মাত্ৰ 300 গ্ৰাম আটা এখন কাৰ্ডৰ বিপৰীতে আৰু কাৰ্ডখনত হয়তো কিছুমান কাৰ্ডত এনেকুৱা 10-12জন পৰিয়াল থকা মানুহ আছে বা 6-7জন থকা আছে এজন মানুহৰে নুকুলাই আচলতে 300 গ্ৰাম আটা এক মাহত তাকো গতিকে ইমান যে ঘেঁহু যোগান ধৰা বুলি কৈছে এইবিলাক ক'ত গৈছে আচলতে চৰকাৰে উচিত তদন্ত কৰিব লাগে আৰু যদি সঁচাকৈ ৰাইজৰ বাবে মুকলি কৰি দিছে ৰাইজে পৰ্যাপ্ত পৰিমাণৰ যিখিনি বস্তু যোগান ধৰিছে পাব লাগে বুলি আমি আশা কৰোঁ আজি 3 মাহমান আগৰ পৰা তাৰ আগত কিন্তু পোৱা নাছিলোঁ 3 মাহমান আগৰ পৰা আমাক এজেণ্টে জনাইছে আটাও আহিছে বুলি 300 গ্ৰাম আটা 5 টকাৰ বিনিময়ত 3 মাহ আগত দিছে আটাটো কিন্তু মাত্ৰ 300 গ্ৰাম আটা 5 টকা পইচা লয় 300 গ্ৰাম আটাত কি কামত আহিব মানুহ দুটা মানুহে খাব পাৰিব নহয় 300 গ্ৰাম আটাত আগতে পোৱা নাই 3বাৰে পালোঁ একবাৰ আনিছোঁ মই আটাখিনি তাৰপিছত আৰু লোৱা নাই আটাটো তো কামত নহয় নে একো সমবায় সমিতিসমূহত যিবিলাক এজেণ্ট আছে চাউলৰ লগত আৰু কি দিয়ে চাউলৰ লগত চাউলে দিয়ে আৰু আটাই দিয়ে আৰু বেলেগ নিদিয়ে এইটো হ'ল চৰকাৰৰ ভেকা ভাওনা এইটো কি বা কৰি আছে সিহঁতে এখন কাৰ্ডত মাত্ৰ 300 গ্ৰাম আটা এতিয়ালৈকে কেইবাৰ দিলে এতিয়া 3বাৰ দিলে 3বাৰ পাইছোঁ আগতে দিয়া নাই আৰু আটাটো খাব পৰা সেই আটা নহয় এইটো মানুহে খাব নোৱাৰে এইটো আমাৰ সময়বিলাকৰ এলটমেণ্ট আছে বুলি আমি গম পাওঁ কিন্তু আমি বিচাৰি আটাটো আমিও পোৱা নাছিল কিন্তু এই বহু বছৰ ধৰি আমি আটাটো পোৱা নাছিল তথাপিও এইটো বছৰত যিটো 2024 মে'ত এটা কথা দিলাক খুব কম আটা মে'ত দিলাক আৰু আগষ্ট মাহত দিলাক 2বাৰহে দিলাক বহুত বছৰ ধৰি কৰি আমাৰ পশ্চিম বাস্কা বহুমুখী নামত হিচাপে 35 কুইণ্টলকৈ দিছে প্ৰায় 400 গ্ৰামকৈ এটা পৰিয়ালত পৰে কিন্তু মে' মাহত দিলাক তাৰে পাছত জুন জুলাইটো নাই আৰু আগষ্ট মাহত দিলাক এনেহেন দুটা কথাহে আমি আটা পালোঁ আৰু ৰাইজৰ মাজত বিতৰণ কৰি দিয়ে আগত আপোনালোকে পোৱা নাছিল বহু বছৰ ধৰি আমি আটা পোৱা নাই এতিয়া মাত্ৰ এই বৰ্তমানে মাত্ৰ এই 2 মাহখিনিতো আটা আমি মানে পাইছোঁ কিন্তু বিধানসভাৰ মজিয়াত নাছিল নাপা কাৰণটো যিহেতু বিভাগীয়ই আমাক আবণ্টন দিলি আমি উঠাব লাগে কিন্তু এইখিনি কথাখিনি আমাৰ ইয়াত এলটমেণ্টটো যদি দিয়ে বিভাগীয় ছাপ্লাই বিভাগৰ পৰা তেতিয়া আমি নুঠাকে নাথাকোঁ যিখিনি আমি ছাপ্লাইয়ে যিখিনি অৰ্ডাৰটো দিয়ে আমি এইখিনি কাৰ্যকৰী কৰি থাকোঁ যিহেতু ছাপ্লাইৰ আমি এটা চাব হ'লচেলাৰ হিচাপে আমি এজেণ্টবিলাকক বিতৰণ কৰে সেইমতে আমি ছাপ্লাইৰ যিটো অনুমতি সেইমতেহে আমি কামটো কৰিব পাৰোঁ আমি আটাটো যদি অৰ্ডাৰ দিয়ে আমি বৰ্তমান উঠাখিনিতো এই অন্নপূৰ্ণা বৰমাহ 10 টকা আপুনি মানুহক বেয়া ব্যৱহাৰ কৰে বেয়া ব্যৱহাৰ কৰিছে ৰাইজক কওক বেয়া ব্যৱহাৰ কৰিছে বস্তা আনিলে চাউল প্লাষ্টিক বস্তা নুজুখে এজনত বস্তাত জুখে আৰু দুটা চুক এনেকৈ ধৰে দুটা চুকত আকৌ চাউল থাকি যায় দুটা চুকত আপোনাৰ আধা কেজিকে বা এপোৱাকৈ চাউল থাকিলেও আধা কেজি থাকি যায় নুজুখে নেকি চাউল সেইটো বস্তাটো সেইজনৰ বস্তাতে জুখিব আপুনি যদি প্লাষ্টিক বস্তা আনে নহয় প্লাষ্টিক বস্তা নুজুখে সিজনৰ বস্তাহে জুখিব যোৱাবাৰো কুটিনৰ পিতেকক হেৰি বহনি নোহোৱা কাৰণে ঘূৰাই দিছে আৰু সি ঘূৰিও নাহিলে আৰু কালি মই চাউল নিব লাগিছে দিয়ক কৈছোঁ ক'ৰবাত যাবলগীয়া আছে ঘূৰিয়াই যা তাৰপিছত চাউল দিম কৈছে মোক কালি মানে পইচা নাই নহয় গমটো নাপায় দুবাৰ গুচি গ'ল এতিয়া ছোৱালীক মই যদি পঠিয়াই যাওঁ চাউল লৈ আহিব নাই ছোৱালীয়ে এতিয়া নাহে গম পাইনে
এই নহয় এইটো আপুনি বহনটো কি কাৰণে লয় এতিয়া কালি মোৰ কথাটো শুনক কালি মই কি হৈছে মোৰ মাইকী মানুহ চাউল নিবলৈ আহে তো মাইকী মানুহ চাউল নিবলৈ আহিলে ৰিচিপ্টখন খুজিও ৰিচিপ্টখন মোৰ মাইকী মানুহ ধমকি দিয়ে তোৰ ৰিচিপ্ট কিয় হৈছে আপুনি মই মাইকী মানুহ আজি কাম কৰিছে কাৰণে আপুনি বাচি গৈছে তোক কয় ৰিচিপ্টখন খোজে কাৰণে নিদিয়ে তাৰপিছত ৰিচিপ্টখন নিদিয়ে তাৰমানে সেইজনে ফিংগাৰ মাৰিবলৈ দূৰত এনেকৈ মাৰিব লাগিব ৰিচিপ্টখনো চাব নিদিয়ে তো মই পাওঁ 25 কেজি মোক দিয়ে 20 কেজি মই কালি আহিছোঁ মই কৈছোঁ ৰিচিপ্টখন লৈ নিবি তো ৰিচিপ্টখন নিদিলে কেলৈ তোৰ ৰিচিপ্ট লাগে তো সেইটো কথা নেকি ৰিচিপ্টটো আচাৰ বনাই থয় নেকি এজনে ৰিচিপ্ট আছে নে অঁ কেঁচাইঘাটি গাঁৱৰ আমাৰ এই কবাৰ্টিৰ দোকানত অলপ খেলি মেলি হোৱাৰ কাৰণে মানুহবোৰক কিছুমান প্ৰাপ্য যিটো প্ৰাপ্য পাব লাগে সেইটো নাপায় যেতিয়া আপোনাৰ 20 কেজি চাউল পাব লাগে কিছুমানৰ আপোনাৰ 1 কেজি 2 কেজি সেইটো কাৰ্টন যায়েই আৰু ৰিচিপ্টখন তাৰমানে যিখন আমাৰ ৰিচিপ্ট ফিংগাৰপ্ৰিণ্ট মাৰোঁ সেই ৰিচিপ্টতো কেজি পাব লাগে কি কথা সেইটোতো ৰিচিপ্টত ওলাই আহোঁতে মানে ৰিচিপ্টখন খুজিলে নিদিয়ে তাৰমানে কিছুমানৰ 25 কেজি থাকে 20 কেজি দি দিয়ে কিছুমানৰ যদি 10 কেজি থাকে তাত 5 কেজি দিয়ে কিছুমান সেই ৰিচিপ্টখন প্ৰত্যেক মানুহকে দিব লাগে তো সেই ৰিচিপ্টখন নিদিয়ে কাৰণে মোৰ কালি সেনেকৈ ঘৰৰ মানুহ আহিছিলে নিবলৈ আহোঁতে তাৰমানে ৰিচিপ্টখনৰ কেইবাবাৰো কোৱা হ'ল তো ৰিচিপ্টখন কি কৰিবি নি সেইটোৱে কয় তাৰপিছত নিয়াৰ পিছত মই আহিলোঁ যে ৰিচিপ্টখন লাগে তাৰপিছত ৰিচিপ্টখন লাগে পিছে ক'লে যে পিতেকক ক'লোঁ তাৰপিছত পিতেকে কৈছে নাই দেউতাক সুধি ল'ব লাগিব তো সোধাৰ সেইটো কোনো ৰুল নহয় সোধাৰ তাৰপিছত মই নিছোঁ বা সিজনে নিছে চবকেতো ৰিচিপ্টখন দিব লাগিব এতিয়া তাত আকৌ ৰিচিপ্টখন এটি কি কাৰণে থয় না কিবা আচাৰ বনায় নেকি মই সেইটোহে সন্দেহ তাৰ মানুহৰ এনেকৈ চাউল এতিয়া কিন্তু কম্পিউটাৰ কাটাটো অলপমান খেলি মেলি আছে সেইটোৱে তাৰমানে এনেকৈ চলিব নেকি আমাৰ এতিয়া তাকে মই আমাৰ প্ৰশাসন হেৰিক মই জনাইছোঁ যে প্ৰশাসনে কি দায়িত্ব গ্ৰহণ কৰে আৰু ৰাইজেও বহুত ইয়াৰ পৰা কষ্ট পাইছে মানুহৰ তাৰমানে এতিয়া ৰাতিপুৱা বা কেতিয়াবা চাউল নিবলৈ আহিলে বহনি লাগে 10 টকা বহনি লাগে তো 1 টকা 2 টকা যদি পইচা লৈ নাহে নহয় তেতিয়া সেইজনক ঘূৰাই দিয়ে যে বহনি 10 টকা লাগিবই তো 5 টকা দিলেও 5 টকাও নলয় তো 10 টকা লাগিব সেইটোৱে মানুহ কিছুমানৰ এতিয়া কাম কৰা মানুহ আছে ৰাতিপুৱা 7টা বজাত ওলাই যায় কিছুমান আহি পিনে ৰাতি সোমায় তো সেইবোৰ ল'ৰা ছোৱালী থাকিলেতো ল'ৰা ছোৱালী নিব লাগিব তো ল'ৰা ছোৱালীৰ হাতততো পইচা নাথাকে তো 10 টকা যে দিবই লাগিব সেইটো কথা নহয় নেকি বা চৰকাৰী সেইটো ৰুলে বান্ধি দিছে নেকি 10 টকা যে দিব লাগিব সেইটো তদন্ত হ'ব লাগে আমি প্ৰশাসনক সেইটো তদন্ত কৰিবলৈ কৈছোঁ আৰু দোষীক উচিত শাস্তি দিব লাগে চাউল মানে এনেকুৱা আমাৰ তাত কেতিয়াবা মানে দুখী দিয়ে কেতিয়াবা নোজোখাকৈ আমি লৈ আহোঁ কেতিয়াবা পেকেটত মানে চাউল কম আহে কেতিয়াবা জোখে কেতিয়াবা নোজোখে হেৰি দি পঠিয়াই দিয়ে আৰু সেয়ে কেতিয়াবা মানে কাৰোবালৈ কম যায় 2-এজনৰ হৈছে চবৰে নাই হোৱা হৈছে সেইটো ময়ো মানি লৈছোঁ 2-এজনৰ কাৰোবাৰ কম হৈছে সেইটো মই মানি লৈছোঁ চাউল মানে পেকেটত কেতিয়াবা হেৰি 2 কেজি কম আহে এটা পেকেটত কিছুমান 3 কেজিলৈকো আহে কেতিয়াবা জুখি দিয়ে কেতিয়াবা নোজোখে আৰু আমি নিজে নাথাকোঁ আনি ইয়াত পেলাই থৈ যায় এতিয়া কিমান আহিছে পেকেটত গম নাপাওঁ নহয় এই কেতিয়াবা কাটা কৰি দিয়ে কেতিয়াবা নকৰে আৰু সেইকাৰণে পইচা কেতিয়াবা মানে দোকানখন খুলিলে মানে বহনি এটা বহনি এটা কৰি কৰ বুলি সেনেকৈ কওঁ মই মিছা নকওঁ নলওঁ পিছবেলা নলওঁ বহনি বুলি লওঁ পিছবেলা নলওঁ ক'ৰবাত এজনী গৈছে নেকি নাজানো বাৰু এতিয়া মই যি হ'ল আৰু মই সকলো ৰাইজকে মাফ খুজিছোঁ মোৰ কিবা এটা ভুল হ'ল এতিয়া সকলো ৰাইজে মাফ দিয়ক আৰু দ্বিতীয়বাৰ ভুল নকৰোঁ মই স্বীকাৰ কৰিছোঁ আৰু দেই দ্বিতীয়বাৰ ভুল নকৰোঁ আৰু ৰাইজৰ কথা মতে মই চলিম আৰু ৰাইজৰ কিবা অসুবিধা পালে মোক মানে জনাব লাগিব দেই মই সেইমতে ৰাইজৰ মতেহে মই চলিম আৰু এতিয়া সেইটো কিবা এটা মোৰ হ'বলগীয়া আছিলে হ'ল আৰু এতিয়া কিন্তু দ্বিতীয়বাৰ নকৰি ৰাইজখিনি মই নেমাৰোঁ আৰু বুজিলে সেই ৰাইজখিনি মই সম্পূৰ্ণ মই চলাই থাকিম খাদ্য আৰু অসামৰিক যোগান বিভাগে গ্ৰাহকসকলক বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰি আহিছে বিশেষকৈ যিসকল ৰেচন কাৰ্ডযুক্ত গ্ৰাহক সেইসকলক বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰি আহিছে কিন্তু আচলতে কি খাদ্য সামগ্ৰী গ্ৰাহকসকলে পাইছে যিসমূহ সুলভ মূল্যৰ দোকানৰ পৰা কি খাদ্য সামগ্ৰী আচলতে পাইছে তাক আমি জানিবলৈ আজি উপস্থিত হৈছোঁ চুটোহাবৰ পঞ্চায়তৰ হাজিপাৰ অঞ্চলত আৰু পাথৰী সমবায় সমিতিৰ অন্তৰ্গত যিখন দোকান আছে আমি তাত আহি উপস্থিত হৈছোঁ আৰু ইয়াতে ইতিমধ্যে
আমি দেখিবলৈ পাইছোঁ যে চাউল দি আছে, কিন্তু আৰু কি কি সুবিধা আচলতে গ্ৰাহকসকলে ইয়াৰ পৰা পায় সেয়া আমি জানিব বিচাৰিম, যিহেতু এইখন সুলভ মূল্যৰ দোকানত বৰ্তমান চাউল দি থকা দেখিবলৈ পোৱা গৈছে। বাইদেউ, আপোনালোকে এইখন দোকানৰ পৰা কি কি পায় ইয়াৰ পৰা? আমি ইয়াৰ পৰা খালি চাউল আটাই পাই আছো, আটাওতো মাজে মাজে পাওঁ। আটা সদায় প্ৰতিমাহে নাপায়? নাই, প্ৰতিমাহে নাপাওঁ। আৰু নিমখ পায় নে? নাই, নিমখ নাপাওঁ, আজিলৈকে নিমখ পোৱা নাই। আটাটোতো প্ৰতিমাহে আহে আপোনালোক? আমি যোৱা মাহতো পোৱা নাই, তাৰ আগতে পাইছিলো। তো মাজে মাজে আটাও নাপাওঁ, কেতিয়াবা গেপ যায়, কিন্তু নিমখটো আমি পোৱা নাই আজিলৈকে। কিন্তু চৰকাৰে কৈছে যে আটা নিমখ প্ৰতিমাহে আচলতে দিয়ে, কিন্তু সমবায় দোকানত চাগে নাই, নাই, নাপাওঁ। নিমখ নিমখ একবাৰো পোৱা নাই। খালি চাউলটো পাওঁ আৰু আটাটো এইকেইদিন ধৰি দি আছে, তো মাজে মাজে গেপ। প্ৰত্যেক মাহতে আটা নাপায়? নাই, নাই, আচলতে প্ৰত্যেক মাহতে আটা নাপায়। মই যিগৰাকী সমবায় আচলতে দোকানী আছে তেওঁৰ লগত কথা পাতিব বিচাৰিম। দাদা, আপোনাৰ কিমান গ্ৰাহক আছে ইয়াতে? গ্ৰাহক কনজিউমাৰ 623। আপোনাক যিহেতু পাথৰি সমবায়, আপোনাক আটাটো প্ৰতিমাহে দি যোগান ধৰেনে? প্ৰতিমাহে যোগান ধৰে, মাজে মাজে গেপ যায় আৰু। কিন্তু এতিয়া যিসকল আপোনাৰ গ্ৰাহক তেখেতসকলে কৈছে প্ৰতিমাহে আচলতে নাপায়। কেতিয়াবা গেপ পায়, কেতিয়াবা নাপায় আৰু। তেনেকৈ যোগান নাপায় চাগে? যেনেকৈ যোগান পাওঁ তেনেকৈ দি থাকোঁ। আৰু নিমখটো? নিমখো নাপাওঁ। নিমখ আজিলৈকে পোৱা নাই? নাই। হয়, আচলতে যিসমূহ ৰেচন কাৰ্ড প্ৰাপ্ত যি গ্ৰাহক আছে সেই গ্ৰাহকসকলে আচলতে চাউলটো ঠিকেই পাই আছে, কিন্তু আটা প্ৰতিমাহে নাপায় আৰু তাৰ লগতে নিমখটো পোৱা নাই। আচলতে এইসমূহ বস্তু কৰিলে হৰলুকি হৈছে, মধ্যভোগীয়ে হৰলুকি কৰিছে। নিমখ আৰু গ্ৰাহক আছে, তেওঁলোকৰ লগত কথা পাতিম। কি ক'ব? নাই, প্ৰতিমাহে যোৱা মাহত পোৱা নাই। মাজে মাজে মানে গেপ যায় আৰু মাজে মাজে। আৰু চাউলটো মানে আমি পায়ে থাকো। চাউলটো পায়? কি কি পায়? চাউল ৰেগুলাৰ পাওঁ, আটাটো মানে মাজে মাজে গেপ যায়। নিমখ? নিমখ পোৱা নাই, আৰু কেৰাচিনো পোৱা নাই। কেৰাচিন তেলো নাপায়? কেৰাচিন তেল আগতে দিছিলে? আগত আছিল, আগত পাইছিল। চেনি নিমখ একো নাপাওঁ নহয়। আগতে কেৰাচিনো দিছিলে, চেনি দিছিলে, চেনিও নাই, নিমখো নাই, কেৰাচিন নাই। আমি পালেহে কম। আমাৰ আটাটো মাজে 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 পাওঁ। আমাৰ দোকানী দিলে সেই দোকানী আমাক দিব, দোকানী দিলে আমি পাম ক'ত? সেইটোৱে কথা। সেইটোক আমাৰ দুখ দিয়া নাই, দোকানীৰ দুখ নাই। দোকানীৰ দুখ নাই। এতিয়া জেগাৰ পৰা যদি নাহে বস্তুটো, তেখেতে ঘৰৰ পৰা দিব নোৱাৰিব নহয়। কিন্তু এটা কথা যে চৰকাৰৰ ফালৰ পৰা কাগজে পত্ৰই দেখুৱাই আছে যে প্ৰতিমাহে আটা আহি আছে, নিমখ আহি আছে, কিন্তু সেই বস্তুবোৰ নাপায়। কিন্তু নিমখটো আমি পোৱা নাই, আজিলৈকে পোৱা নাই। কিন্তু কেৰাচিন আগত পাইছিলোঁ। আছিলে গ্ৰাহকসকল আচলতে যি সুলভ মূল্যৰ দোকানত মই উপস্থিত আছোঁ, সুলভ মূল্যৰ দোকানৰ গ্ৰাহকসকল, ৰেচন কাৰ্ড প্ৰাপ্ত গ্ৰাহকসকল, আৰু তেওঁলোকে কৈছে যে চাউল তেওঁলোকে প্ৰতিমাহে পায়, কিন্তু তাৰ বাদে আটা কেতিয়াবা কেতিয়াবা পায়, প্ৰত্যেক মাহে নহয়। আৰু নিমখ কেতিয়াও পোৱা নাই, কেৰাচিন তেলো আগতে পাইছিল, এতিয়া নাপায়। আৰু আচলতে যিসমূহ বস্তু অসম চৰকাৰ যোগান বিভাগৰ ফালৰ পৰা, খাদ্য অসামৰিক যোগান বিভাগৰ ফালৰ পৰা কাগজে পত্ৰই পঠোৱা দেখুওৱা গৈছে, সেই বস্তুসমূহ আচলতে ক'ত গৈছে, ক'লৈ নাইকিয়া হৈছে, সেয়া এতিয়া